পলাশবাৰীত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। দক্ষিণ কামৰূপৰ উৰুপুত কান্দুপুৰত যোৱা নিশা বিদ্যুৎপৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু ঘটে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিৰ্জা বৈদ্যুতিক উপসংমণ্ডলৰ গাফিলতিৰ বাবে সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মাছকুচি, উৰুপুত তিনিআলি, পাৰাকুচিকে আদি কৰি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। নিশা কান্দুপুৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। প্ৰায় 8 ফুট উচ্চতাৰ বিদ্যুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎপৃষ্ট হৈ ওচৰতে থকা এটা পুখুৰীত বাগৰি পৰে হাতীটো। ইতিমধ্যে ঘটনাস্থলীত লোহাৰঘাট বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰিছে। এতিয়া প্ৰশ্ন হ'ল, মিৰ্জা বৈদ্যুতিক উপসংমণ্ডলে কি হিচাপত মাত্ৰ 8 ফুট উচ্চতাৰ বিদ্যুৎ সংযোগী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিছে? আচলতে কৰুণ অতি কৰুণ ঘটনা এইটো। খবৰটো বিশেষ একো নাই, ইয়াতকৈ দুখজনক কথা একো নাই। আৰু ইয়াতে আমি দেখিছোঁ যে কিছু ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ কিছু ডিপাৰ্টমেণ্টৰ হেমাহিৰ কাৰণে আচলতে আজি এই হাতীটোৰ কৰুণ মৃত্যু হোৱা বুলি আমাৰ অনুভৱ হৈছে। কাৰণ আজি বহুত বছৰ ধৰি ইয়াতে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত এই অঞ্চলত বিচৰণ কৰি আহিছে। বিভিন্ন সময়ত হাতী মানুহৰ সংঘাতো হৈছে। কিন্তু এই হাতীকেইটা যেতিয়া ইয়াতে বিচৰণ কৰা কথাটো সকলোৱে জানে, সেই সময়ত APDCL-এ, বিশেষকৈ APDCL-ৰ যি হাই ভল্টেজ তেওঁলোকে কাৰেণ্টটো লৈ যোৱাৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থাটো আপোনালোকে প্ৰত্যক্ষ কৰিব, ই অতি চাপৰ হেৰিতে আছে। তেওঁলোকেও যিহেতু জানে যে হাতীকেইটা ইয়াতে বিচৰণ কৰি থাকে, তো যিকোনো মুহূৰ্তত এটা অঘটন ঘটিব পাৰে। আৰু সকলোৱে জানে যে হাতী Schedule 1 স্পেচিছ এটা, তাত বন্যপ্ৰাণী প্ৰটেক্ট এটা এনিমেল। তো হাতী এটাৰ মৃত্যু অকল এটা ডিপাৰ্টমেণ্টৰ কাণ্ডজ্ঞানহীন কিছু কাৰ্যৰ কাৰণে এটা হোৱাটো অতিকে কৰুণ ঘটনা। ই আচলতে গৰিহণাৰ যোগ্য। খাটাং, কাৰণ ইয়াত বেলেগ গছ কোনোই নাই, হাতীটো মৰাৰ কোনো নাই। আৰু আপোনালোকে দেখিব একদম হাতীৰ পিঠিত লগাকৈ আপোনাৰ কাৰেণ্টৰ তাঁৰবিলাক আছে, সেইবোৰ 11 kV লাইন এটা। চ' তেওঁলোকে এইবিলাক কথা যদি লক্ষ্য নকৰে, আমি দেখিছোঁ তেওঁলোকে প্ৰায় স্মাৰ্ট কৰি থাকে। আমিতো বুজি পোৱা নাই তেওঁলোক ক'ত স্মাৰ্ট হৈছে। আজি APDCL-ৰ কাৰেণ্টৰ তাঁৰত যদি শ্বৰ্ট হৈছে, যিটো আমি ধাৰণা কৰিছোঁ, নাজানো পষ্টমৰ্টেম ৰিপৰ্টৰ সময়ত কি ওলায়, কিন্তু আমি ধাৰণা কৰিছোঁ যে সেইটো হাতীটো হয়তো সুৰটো স্পৰ্শ হৈ গ'ল, তাৰ ফলত কাৰেণ্ট শ্বৰ্ট হৈ হাৰ্ট এটেক হৈ তাৰ মৃত্যু হৈছে, পুখুৰীত পৰিছে। ইয়াক বাদ দি বেলেগ কোনো কাৰণেই থাকিব নোৱাৰে। তো এনেকুৱা ঘটনাবিলাক হোৱাটো অতি দুখজনক কথা। আৰু ইয়াক মই এজন প্ৰকৃতিৰ লগত সংযুক্ত ব্যক্তি হিচাপে ইয়াক মই নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ধন্যবাদ। মিৰ্জাৰ পৰা কবিতা কলিতা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।